অবশেষত তাৰিখটো আহিলে আৰু এতিয়া এই তাৰিখটো আহিলে যদি বহুতে কৈছে যে নিদিয়ে এই তাৰিখত কাৰণ কেলে এনেকুৱা আগতে বহুত তাৰিখ পাইছিল তো কথাটো হল কি সেই আগৰ তাৰিখবিলাক চৰকাৰে দিয়া নাছিল তো যিটো এতিয়া 20 নম্বৰ কিস্তি সোমাবলৈ গৈ আছে তো তেনে ক্ষেত্ৰত কৈ আছে এতিয়া যেহেতু এই তাৰিখটো দিব নিদিব এনেকুৱা কনফিউজন হৈ আছে আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰিছো কোন সকলে পাব কৃষক এতিয়া বহুতে এবাৰ কৃষকসকলে কিন্তু এই 2000 টকাটো নাপায় মাজতে এনেকুৱা ধৰণৰ হৈছিলে 4000 কৈ সোমাবনি এনেকুৱা এইখিনি কৈছিলে তো সকলোখিনি জনাই আছো ভিডিওটো আপোনালোকে হেখলৈকে চাওক ভিডিওটো বহুত বেছি দীঘলীয়া নহয় ভিডিওটো হেখলৈকে চাব বুলি আশা কৰিলো হেখত ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো বহুত বেছি শেয়াৰ কৰি দিব তো এতিয়া এনেকুৱা ধৰণৰ হয় কিহনো যেহেতু জুন মাহত দিব বুলি কৈছিলে জুন মাহত দিব বুলি কোৱাৰ লগে লগে আপোনালোকে ইউটিউবত ভিডিওবিলাক চাবলৈ পাই আছে এটা কি কৰে ধাৰণা কৰি নিয়ে তাৰিখটো কোৱা হয় তো সেইখিনি ক্ষেত্ৰত যেতিয়া নিমিলে চৰকাৰীভাৱে যেতিয়া নেকি নটিচ নাহে তো তেতিয়া তেওঁলোকে সকলোখিনি মানুহে বিশ্বাস কৰিবলৈ টান হয় কিন্তু এতিয়া অবশেষত যেহেতু তাৰিখটো আহিলে তাৰিখটো এতিয়া আপোনালোকে নিশ্চয় গম পায় আপোনালোকে অফিচিয়েল যেটো আপোনালোকৰ তাত ওয়েবসাইট আছে গুগলত গৈ আপোনালোকে তাত চালে গম পাব আগষ্ট 2 তাৰিখে এটো ৰিলিজ কৰিব তো কোট হ'ব ইভেন্ট যেহেতু আপোনালোকে গম পায় মাননীয় এইখিনি ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইখিনি এখন অনুষ্ঠানৰ জৰিয়তে সেইখিনি শুভাৰম্ভ কৰি দিয়ে তো 2 আগষ্টত আপোনালোকৰ টকাখিনি দিব তেতিয়া কথাটো হল কি যিসকলে কৃষক পঞ্জীয়ন কৰা নাই তেওঁলোকে কিন্তু এই টকাটো নাপাব আৰু যেহেতু মাজতে এইখিনি ভুৱা কৃষক এইখিনি ধৰা পৰিছিলে খেতিৰ লগত জড়িত নহয় তেওঁলোকে তো তেওঁলোকৰ সেইখিনি ভেৰিফিকেশন কৰি সেইখিনি কাট গল তো যেহেতু হেকানে কৃষক পঞ্জীয়নটো কৰাটো এইখিনি বাধ্যতামূলক কৰা সকলে পাব আৰু ইয়াৰ লগতে আপোনালোকে বহুতে কৈ আছে মইতো সেইখিনি পাবলগীয়া মই পায়ে আছিলো নিয়মিতভাৱে হঠাতে কিয় বন্ধ হৈ গল তো এইখিনি ক্ষেত্ৰত মই জনা আগৰ ভিডিওবিলাকতো কৈ আছো যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে আপোনালোকে মোবাইলত চাব পাৰিব নহলে আপোনালোকে সিএসসি সেন্টাৰত গৈ আপোনালোকে সেইখিনি চালে গম পাব যে আপোনালোকৰ যেটো এলিজিবিলিটি ষ্টেটাছত আপোনালোকৰ ল্যান্ড সিডিং ইকেৱাইসি আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাস তো এই তিনটা ইয়েস এছ না আপোনালোকে প্ৰথমতে হেতু চাব তারপর নেক্সট আপোনালোকে স্ক্ৰল কৰাৰ লগে লগে তলতে পাব আপোনালোকে পেমেন্ট মোডটো আধাৰ হৈছে না হেতু চাব এফটিও প্ৰসেসটো ইয়েস হৈছে না হেখিনি চাব তো এই সকলোখিনি যদি ঠিক হৈ আছে তেনেহলে আপোনালোকে এই যি কিস্তি টকা 20 নম্বৰ কিস্তি টকা আপোনালোকে পাব তাত নোপোৱা কোনো ধৰণৰ প্ৰশ্নবোধকে নাহে সো এইখিনি আসলে এইখিনি ভালদৰে আপোনালোকে চাব যদিও আপোনালোকে এতিয়াও কৃষক পঞ্জীয়নটো কৰা নাই অতি সোনকালে কৰি লব আধাৰ কাৰ্ডটো লাগিব আপোনালোকৰ তাৰ সমান্তৰালকৈ আপোনালোকৰ জবাববন্দীখন লাগিলে তো আপোনালোকে এইখিনি কৰি ললে সকলোখিনি পাব আৰু বহুতে সুধি আছিলে এই তাৰিখটো হসা নে মিছা তো এইখিনি ক্ষেত্ৰত আপোনালোকৰ ফাইনালি যেটো অফিচিয়েল ওয়েবসাইট আছে তাত ডেটটো তাৰিখ ঘোষণা কৰি দিলে 2 তাৰিখে আপোনালোকে আগষ্টত টকাখিনি পাব তো যিসকলৰ এই যি আপোনালোকৰ কৃষক পঞ্জীয়ন আৰু সকলোখিনি এলিজিবিলিটি ষ্টেটাছত ঠিক হৈ আছে সকলোৱে আপোনালোকে পাবলৈ সক্ষম হ'ব এইখিনি আছিল ভিডিওটো হেখলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিও প্ৰথমতে কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিও হতে লগ পোৱা খাৰে আজিলৈ মানে